হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছা যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই তোমালোকৰ অসমীয়া কিতাপখনৰ চেপ্টাৰ 1 মোৰ মাতৃমুখ দৰ্শন সেই লেছনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দেখাই যাম গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা প্ৰথম প্ৰশ্নটো হ'ল মোৰ মাতৃমুখ দৰ্শন পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে উত্তৰটো হ'ল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে এইখিনি লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা তাৰ পিছৰ প্ৰশ্নটো হ'ল সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত গতিকে এইকেইটা 1 নম্বৰে প্ৰশ্ন দিয়া আছে তোমালোকে ভালদৰে চাই ল'বা তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো যিটো আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা এইটো 3 মাৰ্কৰ বা 2 নম্বৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে গতিকে এইটো চাবা তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে 4 নম্বৰটো চাব লাগিব মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজু আৰু জ্ঞান কোন গতিকে মাজু কোন আৰু জ্ঞান কোন মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন আগতে পৰীক্ষাত আহিছে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগা 3টা কাৰণ লিখা এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব তাৰ পিছত লং কুৱেশ্যন 4 নম্বৰ আৰু 5 নম্বৰ বাবে এইটো ইম্পৰ্টেণ্ট হয় মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ এটা আগবঢ়াব দিছে গতিকে এই প্ৰশ্নটো পৰীক্ষাত বহুবাৰ আহিছে তোমালোকে এইটো পঢ়ি যাবা তাৰ পিছত 2 নম্বৰ যিটো প্ৰশ্ন আছে এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে কনচেপ্টটো বুজি লৈ পৰীক্ষাত ধুনীয়াকৈ বনাই লিখিব পাৰিবা তাৰ পিছত হাহা হুহু কোন আছিলে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এই প্ৰশ্নটো চাই যাবা 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন বহুবাৰ পৰীক্ষাত আহিছে গতিকে এইটো প্ৰশ্ন চাই যাবা মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন তাৰ পিছত কেইটামান 1 নম্বৰীয়া প্ৰশ্ন লৈ আহিছোঁ বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম কি তোমালোকে নিশ্চয় জানা কোম্পানীটোৰ নাম আছিলে ৱাৰ্ড কোম্পানী ভ্ৰমৰংক শেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছ নাটকৰ অনুবাদ এইখিনি হৈছে 1 নম্বৰীয়া প্ৰশ্ন অৰ্থাৎ এইখিনি তোমালোকে কনচেপ্টবোৰ বুজি ল'ব লাগিব যে কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন কাৰ এনেকৈ আহিব পাৰে বা কমেডি অফ ইৰৰ্ছ নামৰ এই গ্ৰন্থখন কেতিয়া প্ৰকাশ পাইছিলে এইবোৰ তোমালোকে জানিব লাগিব তোমালোকৰ পৰীক্ষাত আহিব গতিকে এইখিনি কিছুমান ইনষ্ট্ৰাকচাৰ দিয়া আছে তোমালোকে এইখিনি ভালদৰে চাই ল'বা পৰীক্ষাত ইয়াৰ পৰা আহিব আৰু কমেডি অফ ইৰৰ্ছ এই গ্ৰন্থখনৰ ওপৰত পৰীক্ষাত কিন্তু প্ৰশ্ন আহে গতিকে তোমালোকৰ অসমীয়া কিতাপখনৰ সকলো পাঠৰ মাজৰ পৰা আহিব যেনে লক্ষ্মীনাথ বেজবৰুৱা সম্পূৰ্ণ নাম কি বা লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা বা আত্মজীৱনীৰ নাম কি এনেকুৱা টাইপৰ প্ৰশ্ন আহিব যিমানবোৰ আছে গ্ৰন্থ বা কবিতা পুথি এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব 2 নম্বৰৰ বাবে গতিকে সেই প্ৰশ্নবোৰ তোমালোকে ভালদৰে চাবা গতিকে আমাৰ এই চেনেলটোৰ জৰিয়তে অসমীয়া ভিডিঅ' বা ইংলিছৰ ভিডিঅ' বহুত আপলোড কৰিছোঁ তোমালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা যিহেতু পৰীক্ষা পালেহি এইকেইদিন তোমালোকে অলপ ইউটিউব চেনেল ভালদৰে চাবা আৰু কিতাপখন ফ'ল' কৰিবা তেতিয়াহে তোমালোকে এটা ভাল ৰিজাল্ট কৰিবলৈ পাৰিবা গতিকে আজি মই তোমালোকক এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ দেখাই দিলোঁ এইকেইটা প্ৰশ্ন পঢ়ি গ'লে তুমি পৰীক্ষাত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা গতিকে আজিৰ এই ভিডিঅ'টো কেনে পালা কমেণ্ট এটা কৰি জনাবা ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা গতিকে পৰীক্ষালৈ অল দ্য বেষ্ট থাকিল আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা